বিদ্যালয়ৰ প্ৰতিষ্ঠাপকৰ মৃত্যুবাৰ্ষিকীত 100 গছপুলি ৰোপণ। বৰমাৰ বিদ্যালয়ৰ আদৰণীয় পদক্ষেপ। এজন সমাজকৰ্মী আৰু বিদ্যালয়ৰ প্ৰতিষ্ঠাপকৰ তৃতীয় মৃত্যুবাৰ্ষিকীত স্মৰণ কৰাৰ লগতে 100 গছপুলি ৰোপণ কৰি মহৎ পদক্ষেপ গ্ৰহণ কৰিলে বৰমাৰ নিকটৱৰ্তী হাউকুছিৰ এখন বিদ্যালয়। উল্লেখযোগ্য যে সমাজকৰ্মী আৰু BS মিলন মধ্য ইংৰাজী বিদ্যালয় হাউকুছিৰ প্ৰতিষ্ঠাপক ৰতন আলী পাদ্ৰীৰ তৃতীয় মৃত্যুবাৰ্ষিকীত এই পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। প্ৰয়াত আলীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ পৰা হাউকুছি গাঁওখনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত 100 বকুল গছৰ পুলি ৰোপণ কৰা হয়। BS মিলন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আকিদুল ইছলামৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰে বাক্সা জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সম্পাদক নৱজিৎ ঠাকুৰীয়া, অৱসৰী শিক্ষক আলী আহমেদ, বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আমিৰ আলী, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নাজিম আলী, বাদুলিপাৰা মছজিদ পৰিচালনা সমিতিৰ সম্পাদক হবিবুৰ ৰহমান, সাংবাদিক দিলীপ কুমাৰ হালৈ, প্ৰয়াত সমাজকৰ্মীগৰাকীৰ পুত্ৰ ৰাহুল আলী পাটগিৰিয়ে গাঁওখনৰ প্ৰাকৃতিক পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ বিদ্যালয়খনে লোৱা এনে মহৎ পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে। আৰু আজি আমি এটা পদক্ষেপ লৈছোঁ যে আমাৰ প্ৰতিষ্ঠাপক BS মিলন ME স্কুলৰ প্ৰতিষ্ঠাপক আৰু বিশিষ্ট সমাজকৰ্মী, তেখেত চৰকাৰী চাকৰিয়াল আছিল আৰু মৃত্যুৰ সময়লৈকে আমাৰ বিদ্যালয়ৰ সভাপতি কৰ্মৰত আছিল। তেখেতৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকীত আমি এটা পণ লৈছোঁ যে স্কুলৰ কৰ্তৃপক্ষৰ ফালৰ পৰা যে আমি স্কুলৰ সৌজন্যত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ গাঁৱত 100 জোপা গছপুলি ৰোপণ কৰিম আৰু সেই উদ্দেশ্যেৰে আজি আমি 3টা অনুষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ আৰু আমি এসপ্তাহৰ ভিতৰত আমি 100 জোপা গছ কমপ্লিট কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু এই চেগতে মই ছাত্ৰ ছাত্ৰী তথা আপোনালোক সমাজ কৰ্মীসকলৰ পৰাই আৰু বিদ্যালয়ৰ বাকী ছাৰ বাইদেউসকলৰ পৰা আপোনালোক সংবাদ মাধ্যমৰ বন্ধুসকলৰ পৰা সহযোগিতা বিচাৰিছোঁ। আৰু মই লগতে আমাৰ সাংবাদিক বন্ধুসকলক যিকেইজন ইয়াত উপস্থিত আছে মই এটিকৈ গছপুলি এখেতৰ এই পৰ্বতে সংগতি ৰাখি মই একোটাকৈ পুলি উপহাৰ হিচাপে দিব বিচাৰিছোঁ। এই চেগতে দি আৰু লগতে মই বিচাৰোঁ প্ৰত্যেকে এনেকুৱা একোটা কাৰ্যসূচী ল'লে ভাল হয়। আমাৰ সেউজীয়া পৰিৱেশটো নোহোৱা হৈ গৈছে আৰু আমাৰ যাৰ বিনিময়ত বৰষুণ হ'লে বৰষুণে হৈ থাকে, ৰ'দ দিলে ৰ'দে দে, কোনো ধৰণৰ এটা ভাৰসাম্য নোহোৱা হৈছে। আমি যদি কিবা এটা পৰ্বৰ লগত সংগতি ৰাখি আমি গছ ৰোপণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰকৃতিৰে ভাৰসাম্যটো ৰক্ষা হ'ব, সেউজীয়া পৰিৱেশটো হ'ব। আমি বিভিন্ন ধৰণৰ বেমাৰ আজাৰত ভুগি থকা, অক্সিজেনৰ অভাৱত ভোগা সমস্যাটো আমি নাইকিয়া হ'ব বুলি ভাবিছোঁ। আৰু প্ৰথম মৃত্যুবাৰ্ষিকীত তেখেতৰ এখন স্মৃতিগ্ৰন্থ ওলাইছিলোঁ। দ্বিতীয় মৃত্যুবাৰ্ষিকীত আমি তেখেতৰ আৰু মোৰ ককাৰ নামত এই বিদ্যালয়ত স্থায়ী গেটখন আৰম্ভ কৰিছিলোঁ আৰু আজি তৃতীয় মৃত্যুবাৰ্ষিকীত আমি এই পদক্ষেপটো আমি হাতত লৈছোঁ। বৰমাৰ পৰা দিলীপ কুমাৰ হালৈৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।